ৰাতিৰ সাজ আৰম্ভ কৰিছোঁ দেই। গ্ৰীণ মটৰ, গাজৰ, তাৰপিছত ফ্ৰেঞ্চবিন, আলু এনেকৈ কাটি পেলাই অকণমান চব্জি বনাম। মঙলবাৰে মোৰ ভিডিঅ' কৰা হয় আচলতে। সিদিনাখনো মঙলবাৰে ভিডিঅ' বনাইছিলোঁ, কাৰণ মঙলবাৰে ল'ৰাটো দিনটো ব্ৰতত থাকে আৰু এতিয়াও সি একেবাৰে নিৰামিষ খাব। এইকণ চব্জি মানে গ্ৰীণ মটৰ আৰু গাজৰ আৰু ফ্ৰেঞ্চবিন আৰু অকণমান আলু এক টুকুৰা, এয়া আলু কাটি থৈছোঁ, এটুকুৰ আলু দি পেলাই এইটো বাটাৰ দি পেলাই অকণমান চব্জি বনাম। আপোনালোকে যদি কোনোবাই নাই খোৱা তেতিয়াহ'লে আপোনালোকে বনাই খাবচোন, বৰ মানে সোৱাদ লাগে আৰু নিৰামিষৰ কাৰণে এইটো বহুত ভাল, কিন্তু বাটাৰ দিব লাগিব। মঙলবাৰে তেনেকৈ খুৱাওঁ। আৰু আমাৰ আজি ভাত খোৱাৰ নিমন্ত্ৰণ আছে। নিমন্ত্ৰণ মানে আছে মানে এওঁতো খায়েই মঙলবাৰে, ল'ৰাই নাখায় আৰু দেউতাক যিহেতু ঘৰত নাথাকে, মই মানে তাৰ কাৰণেই মই নাখাওঁ। কাৰণ মই যদি খাওঁ আৰু তাক বনাই দিব লাগে, আৰু সেইকাৰণে মই নাখাওঁ। আৰু সেই দুটা মানুহলৈ কি বেলেগ বেলেগকৈ বনাম, দুইটা একেলগেই বনাম। দুপৰীয়া মই খোৱাই নহয়, ৰুটি খাওঁ অকণমান, এখন ৰুটি খাওঁ, নহবা কেতিয়াবা কিবা মেগী অকণ খাওঁ। ৰাতি এনেকৈ ভাত খাওঁ নিৰামিষ।